এলোৰা বিজ্ঞান মঞ্চ আৰু চেণ্ট্ৰেল ষ্টাডি চাৰ্কেল মথুৰাপুৰৰ যৌথ উদ্যোগৰ তথা ব্লজমছ পাব্লিক স্কুল মথুৰাপুৰৰ সহযোগত বিদ্যালয় চৌহদত বিজ্ঞানৰ এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আহ্বায়ক মাধুৰ্য ৰাজকোঁৱৰে আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে। বক্তৃতাৰ বিষয়বস্তু আছিল বিৱৰ্তন, বিশ্ব ব্ৰহ্মাণ্ড, জীৱন আৰু মানৱ চিন্তা। বিশিষ্ট পদাৰ্থ বিজ্ঞানী, সাহিত্যিক তথা অল ইণ্ডিয়া পিপলছ ছায়েন্স নেটৱৰ্কৰ কাৰ্যবাহী সদস্য ডক্টৰ তপন কুমাৰ শৰ্মাই বিৱৰ্তন তত্ত্বৰ ওপৰত এক মননশীল ভাষণ আগবঢ়োৱাৰ লগতে নিউটন, আইনষ্টাইন, ডাৰউইন আৰু তেওঁলোকৰ সমসাময়িক বহু বিজ্ঞানীৰ অৱদানৰ বিষয়ে উল্লেখ কৰি বিৱৰ্তনৰ স্তৰসমূহৰ সন্দৰ্ভত এক অতি গাম্ভীৰ্যপূৰ্ণ আৰু চিন্তা উদ্দীপ্ত ভাষণ প্ৰদান কৰে। বিশিষ্ট বিজ্ঞানী ইলোৰা বিজ্ঞান মঞ্চৰ যুটীয়া সম্পাদক ডক্টৰ জিলি বৰদলৈও এই কাৰ্যসূচীত উপস্থিত থাকে। জনপ্ৰিয় বিজ্ঞান বক্তৃতা অনুষ্ঠানৰ বিশিষ্ট অতিথিসকলক বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনায়। অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক নিৰুদ বৰঠাকুৰ, স্তম্ভ লেখক চু লুন শ্যাম গোহাঁই আৰু চৰাইদেউ জিলাৰ সম্পাদক ইলোৰা বিজ্ঞান মঞ্চ সুশান্ত তাঁতীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ মতামত সংযোজন কৰে। উক্ত কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে এক অন্তৰংগ তথা ফলপ্ৰসূ ভাৱ বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কেইবাগৰাকী জিজ্ঞাসু ছাত্ৰ-ছাত্ৰীয়ে বিশিষ্ট বিজ্ঞানী ডক্টৰ তপন কুমাৰ শৰ্মাৰ সৈতে বিশ্ব আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ক্ষেত্ৰত তেওঁলোকৰ বিভ্ৰান্তিৰ বিষয়ে মত বিনিময় কৰে। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰণীতা ৰাভা মেছে শলাগৰ শৰাই জ্ঞাপন কৰি নতুন প্ৰজন্মক বৈজ্ঞানিক মানসিকতাৰ প্ৰতি আকৃষ্ট কৰিবলৈ সকলো পক্ষক আহ্বান জনায়। শেষত সমবেত সকলোৱে জাতীয় সংগীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সামৰণি মাৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।